নমস্কাৰ বন্ধুসকল যেহেতু আজি এইটো দ্বিতীয় পাৰ্ট বুলি মই প্ৰথম পাৰ্টত লিখি থৈছিলোঁ যে দ্বিতীয় পাৰ্টটো আপোনালোকক নিশ্চয় সোনকালে দেখুৱাই দিম আজি আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ আৰু এটা ব্লগছ লৈ কেনে মোৰ লগৰ ছোৱালী য'ত আমি ইংলেণ্ডত ইয়াতে লগ পাইছোঁ আৰু মোৰ খুব মৰমৰ বান্ধৱী হৈ পৰিছে অসমৰ হয় আৰু আজি সেই দ্বিতীয় ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু ইয়াৰ মাজতে অনুগ্ৰহ কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে প্লিজ পেজটো মোৰ ফেচবুকৰ ফ'ল' কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব ধন্যবাদ আমি আহি পালোঁ ট্ৰেডিচাৰ ঘৰত যেতিয়া গৈছিলোঁ আৰু ট্ৰেডিচাৰ ঘৰত যোৱা মাত্ৰকে ট্ৰেডিচাৰ দ্বিতীয়টো সন্তান ল'ৰাটো ইমান মৰমীয়াল ল'ৰা হয় ছেম দাৰ্শিতক ইয়াতে এণ্ডি বুলি জানে যিহেতু লণ্ডনত এণ্ডি সি ধুনীয়া ৱাৰ্ম ৱেলকাম কৰিছে চকলেটছ দি তাৰপিছত এয়া আজি প্ৰথম সন্তান দেখুৱাই দিছিলোঁ লিচাক এতিয়া ছেমক দেখুৱাই দিছোঁ দ্বিতীয় পাৰ্টত আৰু এটা খুব ধুনীয়া মেম্বাৰ এটাৰ লগত চিনাকি কৰি দিম ধুনীয়া মেম্বাৰটোক মই চিনাকি কৰি দিবলৈ বহুত এক্সাইটেড চাবলৈ বহুত ধুনীয়া মৰমীয়াল একদম সেই মেম্বাৰটো এইখন ঘৰৰ জান হয় এতিয়া দেখা পাব এইটো মানে কি কওঁ ইমান মৰম লগা একেবাৰে লুফি আমাৰ জান হৈ গৈছে কোচত লৈছোঁ নে এতিয়া আপোনালোকে বেছিভাগ ভিডিঅ'টোত লুফিকেই দেখা পাব মই লুফি মানে কেপশ্যন লওঁতে ভিডিঅ' বনাওঁতে মই সকলোৱে পাহৰি গৈছিলোঁ মানে লুফি ইমান মানে মৰম লগা হয় তাতে গৈ যে আমি ইমান ভাল পাইছোঁ আৰু ট্ৰেডিচাৰ ঘৰত সঁচাকৈ বহুত ধুনীয়া এটা দিন পাৰ কৰিলোঁ আমি আৰু ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এৰিয়ে নিদিওঁ সেইটোতো হ'বই এতিয়া ইয়াৰ লুফিৰ পিছে মোৰ বাবু এতিয়া এনেকৈ দৌৰি ফুৰিছে সি ব্যস্ত সি একদম তাৰ টাইম পাছ কৰিবৰ কাৰণে তাতে ককায়েক আৰু বায়েকক লগ পাইছে লিচা বা আৰু ছেম দাদা আৰু ছেম ব্ৰ' বুলি কয় সি ছেম ব্ৰ' আৰু এইফালে এইয়া লুফি একদম পূৰা প্ৰথমতেতো মানে খুব আমাৰ লগত ফ্ৰেণ্ডলি হৈ গ'ল লুফি মানে ইমান মানে সি বেছি বোলে মানুহৰ লগত হেৰি নকৰে নেখেলে কিন্তু আমাক চিনি পাইছে আৰু আমিও হয়তো এনেকুৱাকৈ ফিল কৰিছোঁ যেন আমি আগতে বহুবাৰ গৈছোঁ ট্ৰেডিচাৰ ঘৰত কিন্তু সঁচাকৈ বহুত ভাল পাইছোঁ আৰু লুফিয়ে একদম ব্যস্ত কৰি ৰাখিছে বাবুক দাৰ্শিতক এতিয়া তেনেকৈ আমি ইয়াক বহিছোঁ এওঁটো আৰু ছেমৰ লগত কথা পাতিছে লিচাৰ লগত কথা পাতিছে বিৰাট ভাল পাইছে তেওঁ আৰু এনেকৈ বহি যিটো এটা পৰিয়ালৰ নিচিনা এটা ফিল হৈছে সেইটোকে মই মানে প্ৰকাশ কৰিবলৈ মানে ভাষা নাই কেনেকুৱা এটা অনুভৱ হৈছিলে এওঁ বাইদেউ ইমান কাম কৰিছে ইমান বস্তু বনাইছে চিম্পল কিবা বনালেই হ'ল হয় ইমান কৰিছে কষ্ট ল'ৰা ছোৱালী দুটাকো লগাই দিছে তাকে কৈ আছোঁ যে আয়ো দেহি ল'ৰাটোকো কাম কৰিবলৈ শিকাইছে আৰু ইয়াতে সকলো কাম নিজেই কৰে ল'ৰা ছোৱালী চবেই ঘৰত চবকে হেল্প কৰে ইয়াৰ এইটো এটা মানে কি ক'ম আৰু কালচাৰ হয় আৰু ময়ো বাবুক কৈছোঁ বাবু তুমিও মোক হেল্প কৰিবা দেই সি কৰে তাৰ চিটেতো মোক বহুত হেল্প কৰে আৰু তাতে কৈছোঁ আকৌ লুফিক এৰি দিয়া নাই য'তেই পাওঁ ত'তেই লুফিৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু লুফিয়ে দাৰ্শিতৰ লগত বেছি ভাল পায় খেলিবলৈ মানে খুব ধুনীয়া দিন বহুত ধুনীয়া দিন এটা পাৰ কৰিলোঁ দেওবাৰৰ দিনটো তেনেকৈ গৈয়ে আছোঁ যিহেতু ফুৰিবলৈ যোৱাটো মানে মই বিৰাটেই ভাল পাওঁ এয়া লুফি আৰু দাৰ্শিত দুয়োটাই আৰু ক্ল'জ হ'বৰ কাৰণে চিনাকি আৰু ভালকৈ চিনাকি হ'বৰ কাৰণে দুয়োটাই চেষ্টা কৰি আছে ইটো সিটোৰ লগত চাওকচোন মই আকৌ আহি আছোঁ
এয়া তেওঁ এপতকৈ বস্তু লৈ আহি আছে দেই মই ভাবিছোঁ যে ইমান মৰম আৰু ইমান আদৰ ইমান ধুনীয়াকৈ দিছে এই মোৰ বহুত মৰমৰ বান্ধৱী তিদিশা তাই ঘৰত গৈ সঁচাকৈ মই মানে খুব আনন্দিত হৈছোঁ আৰু ল'ৰা ছোৱালী দুটা ইমান মৰমীয়াল আৰু ইমান ধুনীয়া সংস্কাৰ আৰু ইমান শান্ত শিষ্ট ইমান মৰমীয়াল ল'ৰা ছোৱালী দুটা আৰু মাকে বহুত ধুনীয়াকৈ একদম সিহঁতক যি কৈছে তেনেকৈ কৰিছে এই মৰম লগা তাই অসমীয়া কথা কৈ থাকে মাজে মাজে দুই এটা আৰু তেনেকৈ আমি ধুনীয়াকৈ আমাৰ দুপৰীয়াৰ লাঞ্চ কৰিছোঁ মই তাৰ পৰা জবৰদস্তি নিদিয়ে কাম কৰিবলৈ একো কাম কৰিবলৈ নিদিয়ে মই জবৰদস্তি প্লেটকেইখনে যেনিবা লৈ আনিলোঁ এয়া চাওকচোন কিমান যে কষ্ট কৰিছে ছোৱালীজনীয়ে আমাৰ কাৰণে কিমান যে বনাইছে পুতেক জীয়েক ল'ৰা ছোৱালীহাল ইমান মৰম লগা সিহঁত দুটাও কাম কৰাই আছে দেই টেবুলত বস্তুবোৰ ঠিক ঠাক কৰিবলৈ কিন্তু বনাইছে আমাৰ তিদিশাই ইমান সোৱাদ হৈছে ইমান মানে টেষ্টি মানে কি ক'ম আৰু মাটন মানে ইমান ভাল লাগিছে মোৰ হাজবেণ্ডে কৈছে অসমৰ সোৱাদ পাইছে বোলে তেওঁ মাটনত দেই আৰু এইটো চিকেন বিৰিয়ানী আৰু কেনুৱা উইথ পনীৰ বহুত ধুনীয়া একদম বহুত টেষ্টি আৰু সিহঁত দুটাই মানে অসমীয়াত কৈছে দেই চেষ্টা কৰিছে আৰু হাঁহিছোঁ আমি চবেই তাৰপিছত এইবোৰ মানে ইমান ধুনীয়াকৈ সজাইছে তিদিশাই মানে কি ক'ম আৰু মানে যে অতিথি আপ্যায়ন বুলি যে কথাষাৰ আছে সেই কথাষাৰ মানে আমাৰ অসমীয়াসকলে বৰ ভালকৈ জানে ইমান ধুনীয়াকৈ যে লাগিলে পৃথিৱীৰ যিটো কোণতে নাথাকক তেওঁলোকে চেষ্টা কৰে যাতে অসমৰ মানুহ অসমীয়া কোনোবা যদি বন্ধু বান্ধৱ আহে যে কিমান মানে কি বস্তু খোৱালে ভাল পায় সেইটো বৰ ধুনীয়াকৈ জানে মাটনটো বৰ ধুনীয়া খুব ভাল লাগিছিলে দেই থেংক ইউ তিদিশা তুমি ইমান ধুনীয়া মানে ৰেচিপিজবিলাক বনাই যে আমাক ইমান ধুনীয়াকৈ ছাৰ্ভ কৰিছা উই আৰ ছ' হেপী এণ্ড ইট ৱাজ অ'ছম ফুড আৰু এয়া আমি বহিলোঁ গোটেইবোৰে ধেমালিৰে ফূৰ্তিৰে গোটেই এটা পৰিয়ালৰ নিচিনাকৈ চাওকচোন ইংলেণ্ডত আমি অসমীয়াসকল এনেকৈ এটা পৰিবাৰ লগ হৈছোঁ লগ হৈ যে যিদৰে বহি খোৱা গৈছে আমাৰ লাঞ্চ কৰা গৈছে সেই সময়খিনি আপোনালোকেও এবাৰ অনুভৱ কৰক যে কেনেকুৱা আমি এটা আনন্দ পাইছোঁ মোৰ থালিখনত কেনুৱা অকণমান লৈছোঁ বিৰিয়ানী লৈছোঁ মই সজাই লৈছোঁ প্লেটখন বাবুক খোৱা গৈছোঁ খোৱা তুমি সিটো নিজে যি মানে ভাল পাই সি খাইছে তিদিশাই ছাৰ্ভ কৰি দিছে মোৰ এওঁক দিছে ল'ৰা ছোৱালী দুটাক আমি দিছোঁ ছাৰ্ভ কৰিছোঁ আৰু দৰ্শিতেও খুব মানে ফূৰ্তি কৰি খাইছে সি ইমান খাব নোৱাৰে কিন্তু তাৰ হেৰিটো মানে সেই লুফিৰ ওপৰতে তাৰ মানে হেৰিটো আৰু কনচাৰ্ণটো যে লুফিৰ লগত খেলিব খোৱা বোৱা চব পাহৰিলে খাই বৈ লৈ উঠি ৰ'দত আমি বেকয়াৰ্ড গাৰ্ডেন তিদিশাহঁতৰ পিছফালখন ইমান ধুনীয়া একদম ফুলনি বাগিচা মানে হেৰি কৰিছে সজাই পৰাই ৰাখিছে বহুত ধুনীয়া একদম শান্ত মানে তাতে বহি থাকিলে মানে চৰাই চিৰিকটিৰ মাতৰ বাহিৰে অন্য একো শব্দ শুনা নাপায় ইমান যে আৰাম লাগিছিল মই তাতে বহি থাকিবলৈ যে শান্তি পৰিৱেশ এনেও ইয়াতে ইংলেণ্ডত মানে ইমান ধুনীয়া পৰিৱেশ আৰু বহুত ভাল লাগে কাৰণ গ্ৰীনাৰী আছে ইয়াতে ফুলনিবোৰ বহুত ইয়াতে দুইটা শ্যাম আৰু মোৰ মিষ্টাৰে কথা পাতিছে পাকঘৰটোও দেখাইছে ইমান ধুনীয়াকৈ তাই তিদিশাই মানে বনাই Welcome to my room. Wow. So say welcome to my room. Welcome to our room. Are you kidding? Chalo now bye. Ami care no karu. So see you soon. Bye bye. Bye bye. See you. Chalo. Aa jao. Bye bye. Come on the frame. Love you. Big kuchi. That's it. Big kuchi. Kuchi. Bye. Kuchi. Bye. Bye. Hey. Kuchi. चलो यहाँ से जाऊँ या वहाँ से You want जाऊँ? chocolate? Just pick up anything you want. Whichever. Pick up as many as you want.
हाँ ये भी कुछ ही चलो चलो आ जाओ ओ रुको खिची दियो लइसो हाँ लइसो पिक खिची चलो হে বাবুৰ লগতে ব্যস্ত আমি সবেই সি নিজেও খেলিবলৈ বিচাৰি লৈছে নিজৰ জেগা লুফিটো আছে তাৰ বন্ধু আৰু বা পাইছে নতুন বা আৰু নতুন দাদা এজন পাইছে আৰু নতুন আন্টি বহুত ভাল পাইছে সি আৰু আমি আৰু এতিয়া দুখৰ সময় যাবলৈ ওলাইছোঁ ঘৰলৈ খুব এনজয় কৰিলোঁ গোটেই দিনটো আমি আৰু এতিয়া এয়া লৈ যে ওলাই আহে ঘৰলৈ যায় যে সেয়া তাৰপিছত হেৰি পানীৰ বটল এটা কোল্ড ড্ৰিংকছো দিছে ভৰাই ৰাস্তাত খাবলৈ বাবুক আৰু মানে চকলেট দিছে সেইবোৰে লৈছোঁ লৈ এতিয়া আমি ৰাওনা হৈছোঁ ঘৰৰ অভিমুখে দেই ৰাস্তাত আকৌ আমাক থ'বলৈ গৈছে লিচা আৰু চেমে ৰাস্তাত আকৌ একদম হাঁহি ধেমালি কৰি গৈছোঁ খুব ধুনীয়াকৈ দিনটো কটালোঁ ট্ৰিটিছে বহুত মানে কি ক'ম আৰু থেংক ইউ ছ' মাছ মানে ইমান ধুনীয়াকৈ মৰমবোৰ দিয়াৰ বাবে আৰু এয়া বাবুৱে চেমে দৰ্শিতক হাগ এটা দিছে আৰু লিচাও দৰ্শিতক হাগ দিছে যে বাই আকৌ লগ পাম থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' এনেকৈ আশীৰ্বাদ কৰিব মোৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব ফেচবুক পেজটোক ফ'ল' কৰিব বাই থেংক ইউ